ভালকৈ কাৰ চৰকাৰ হ'ব এই যে সুধিছে সেইটোৱেতো উত্তৰ তাৰমানে যে বিজেপিৰ নহয় সেই কথাটো আপুনি ধৰিব পাৰিছে 2026 চনত আপুনি কাৰ চৰকাৰ হ'ব তাৰমানে বিজেপিৰ যে নহয় সেই কথাটো মুখ্যমন্ত্ৰীৰ মুখেৰে ওলাইছে নহয় মুখ্যমন্ত্ৰীয়ে কথা নাই বতৰা নাই তেওঁ কৈছে যে ৰকিবুল হুছেইন নায়ক ৰকিবুল হুছেইন হিৰো সকলোৱে হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি দিব মই ৰকিবুল হুছেইনে নিদিয়ে তেওঁ যেতিয়া মোক হিৰো কৰিব মই দুদিন পিছতে জিৰো হ'ম গতিকে তেওঁৰ জালত মই ভৰি নিদিওঁ তেওঁ উত্তৰ দিয়ক কেইদিনমানৰ আগত তেওঁ কৈছিল যে গৌৰৱ গগৈ হাৰাটো খাটাং গৌৰৱ গগৈ হাৰিব গৌৰৱ গগৈ জিকিলে এতিয়া সেই বিষয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্য কি কোনে সুধিব আপোনালোকে সুধিব কোনোবাই তেওঁ যে জিকিব গৌৰৱ গগৈ ডাঙৰীয়া হাৰিব বুলি কৈছিল আজি জিকিলে তেওঁৰ কথাত যে ৰাইজে প্ৰত্যাখ্যান কৰিলে সেই কথাটো কোনে ক'ব আপোনালোকৰ টিভিত মই দেখিছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এদিন চামগুৰি সমষ্টি মোৰ বিধানসভা সমষ্টিত তেওঁ কেম্পেইন কৰিব গৈছিল কেম্পেইন কৰি আহি একদম হাফ চাৰ্ট পিন্ধি একদম ধুনীয়া পৰিৱেশত কৈছে যে মই চামগুৰিলৈ গৈছিলোঁ চামগুৰিত মই গম পাই আহিলোঁ চামগুৰিৰ ৰাইজে কৈছে যে ধুবুৰীত চুকুৰ আলি জিকিব মুখ্যমন্ত্ৰীৰ এতিয়া মোৰ আশে পাশে থকা মানুহবিলাকৰ লগত কথা পাতিলে সেই কথাবিলাক মোৰ মস্তিষ্কত সোমায় আৰু সেই ধৰণেৰে মই কথা বতৰা আৰম্ভ কৰোঁ মুখ্যমন্ত্ৰীৰ ছাৰাউণ্ডিং হ'ল চুকুৰ আলি মুখ্যমন্ত্ৰীয়ে কৈছে তাত চুকুৰ আলি জিকিব কৈছেনে নাই আপোনালোকে চাওক যাৰ এছেছমেণ্ট যাৰ মানুহৰ লগত থকা আবেষ্টনী হ'ল চুকুৰ আলি তেওঁৰ কথা মই কি কটিম মুখ্যমন্ত্ৰী পদত থাকোঁতে পদটোক অন্ততঃ অলপ সন্মান কৰিব লাগে গতিকে সেইজন মানুহৰ কথা মই কি ক'ম আপোনালোকে চাওক আপোনালোকে দুদিন আগত এক্সিট পোলত দেখিলে 400 পাব এতিয়া কাৰোবাক সুধিছেনে 400 পাব যে কৈছিল নাপালে কিয় সুধিছিল নুসুধে কৈছিল নে নাই 400 পাম বুলি এনেকুৱাকৈ তেওঁলোকে এক্সিট পোল কৰিলে হাৰিয়ানাত 10টা ছিট আছে ইমান ভাল পাই গ'ল চেনেলে ডাঙৰ চেনেলে যে 18টা পাব বুলি কৈ দিলে 4খন আছে হিমাচল প্ৰদেশত তাত 8খন পাব বুলি ক'লে ইলেকশ্যন ডিক্লেয়াৰ কৰাৰ আগত এনেকৈ প্ৰেছৰ আগত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ডাঙৰ নীতি শিক্ষা দিছিল এতিয়া ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এনেদৰে যে বিভ্ৰান্তি কৰিলে এক্সিট পোলত চেনেলকেইটাই সেই চেনেলকেইটাক বন্ধ কৰিব লাগে নে নালাগে য'ত 10টা ছিট আছে তাত 18টা পাব বুলি ক'লে য'ত 4টা আছে তাত 8টা পাব বুলি ক'লে তাৰপিছতো মোক আপোনালোকে সুধিছে 400 পামবিলাকে যে 400 নাপালে সেই কথাটো কোনো নুসুধে সেইটো প্ৰশ্ন নহয় জানো সেইটোৱে প্ৰশ্ন মহিমা অপাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ধুবুৰী লোকসভা সমষ্টি 11টা বিধানসভাৰে গঠিত 27 লাখ পপুলেশ্যন 50 লাখ পপুলেশ্যন 27 লাখ ভোট এতিয়া মোক আপুনি সুধিছে যে মই MP হৈছোঁ মই কি কৰিম বুলি ক'লে মই আপোনালোকক এবাৰতে ক'ব নোৱাৰোঁ কাৰণ মোৰ এই সমষ্টিটো ডাঙৰ সমষ্টি এই সমষ্টিটোৰ মানকাছাৰৰ কথা ক'লে আপোনাৰ চেঙাৰ লগত নিমিলে চেঙাৰ লগত কথা ক'লে ধুবুৰীৰ লগত নিমিলে গৌৰীপুৰৰ লগত কথা ক'লে গুৱাহাটীৰ পূব সমষ্টি নিমিলে কিছুমানৰ যদি গৰাখহনীয়াৰ সমস্যা আছে কিছুমানৰ আপোনাৰ মাটিৰ সমস্যা আছে কিছু সামগ্ৰিক সমস্যা বেলেগ আমাৰ ইয়াৰ বাকী আমাৰ সমস্যা বেলেগ সেইকাৰণে আমি আজি সিদ্ধান্ত ল'ম ধুবুৰীত ইতিমধ্যে লৈছোঁ যে ব্লক কংগ্ৰেছসমূহক 3টা প্ৰধান সমস্যাৰ বিষয়ে আমাক জনাবৰ কাৰণে ব্লক কংগ্ৰেছে আনুষ্ঠানিকভাৱে সিদ্ধান্ত ল'ব এটা সমষ্টিত বহি দুটা ব্লক কংগ্ৰেছ হ'লেও 3টা আপোনাৰ সেই স্থানীয় সমস্যা আৰু সামগ্ৰিক যি সমস্যা আছে সেইবিলাক আমি চাম য'ত গৰাখহনীয়া সমস্যা আছে য'ত আপোনাৰ মাটিৰ পট্টাৰ সমস্যা আছে য'ত আপোনাৰ NRCৰ সমস্যা আছে সেইবিলাক সামগ্ৰিক সকলোৰে সমস্যা সেই সমস্যাবিলাক বেলেগ অঞ্চল ভিত্তিকে নহয় আপোনালোকে নাজানে আমি বহুতে গুৱাহাটীত বহি অনুভৱ কৰিব নোৱাৰে চেঙা সমষ্টিটোৰ 10টা পঞ্চায়ত এনেকৈ কৈ আছে তেওঁলোকৰ হেডকোৱাৰ্টাৰ বৰপেটালৈ আহিবলৈ হ'লে এখন জিলা পাৰ হৈ আহিব লাগে কোনে কাক কেনেকৈ ক'ব আৰু তাত বহি পেলাই আপোনাৰ এই মানুহখিনিৰ বিৰুদ্ধে কথা কয় 10টা পঞ্চায়তৰ মানুহ নিজৰ হেডকোৱাৰ্টাৰলৈ আহিবলৈ এখন কাগজত এজন চাৰ্কুল অফিচাৰৰ চাইন ল'বলৈ হ'লে এখন জিলা ঘূৰি আহিব লাগে আজি আপোনালোকে যদি চাই বীৰ সিং জুৰুৱা এটা সমষ্টিৰ এটা পঞ্চায়তৰ পৰা এটা পঞ্চায়তত যাবলৈ নাৱৰে যাব লাগে গতিকে আপোনালোকৰ প্ৰশ্নটো মই কেনেকৈ উত্তৰ দিম এইটো এটা ডাঙৰ সমস্যা যথেষ্ট অন্যায় কৰিছে মুখ্যমন্ত্ৰীয়ে ডিলিমিটেশ্যনৰ যোগেদি যেনেধৰণেৰে আপোনাৰ কমিউনিকেশ্যন নোহোৱা কোনো ধৰণৰ আপোনাৰ সংলগ্ন নাথাকা সমষ্টি এক কৰিছে এজন MPয়ে 12 লাখ 15 লাখ টকা পপুলেশ্যনতো 5 কোটি টকা পাব আৰু মোৰ ধুবুৰী লোকসভাৰ 27 লাখ ভোটাৰ 50 লাখ পপুলেশ্যনৰ
আপোনাৰ 5 কোটি টকা পাব ঘূৰ অন্যায় কৰিছে সেইকাৰণে আপোনালোকৰ যোগেদিও ইলেকশ্যন কমিশ্যনাৰক কৈছোঁ আৰু উপযুক্ত প্লেটফৰ্মতো এই কথাবিলাকত মই উচ্চাৰ হ'ম